ৰাতিপুৱা খবৰ পাইছিলোঁ যে দুটা মৃতদেহ পোৱা হেৰি গৈছে ব্ৰহ্মপুত্ৰৰ মাজত। তাৰপিছত উটি আহিছে বুলি মানুহে সন্দেহ কৰিছে, কিন্তু আমি একো ক'ব নোৱাৰোঁ কি হৈছে। তাৰপিছত আমি মেজিষ্ট্ৰেট মাতিলোঁ, লেডি মেজিষ্ট্ৰেট ইনচিষ্ট কৰিছোঁ, লেডি মেজিষ্ট্ৰেট আহিছে। তাৰপিছত CID টিমো দেখা পাইছে আহিছে, FSLও আহি পেলাই আমাৰ এতিয়া আৰম্ভ হ'ব উইদিন 5-10 মিনিটছত ইনকুৱেষ্টটো হৈ যাব। ইনকুৱেষ্ট হোৱাৰ পিছত CID আৰু FSLে নিজৰ কামখিনি কৰিব। 4 দিন পূৰ্বে যিহেতু এই কিশোৰী এগৰাকী আৰু এগৰাকী ড্ৰাইভাৰ নিৰুদ্দেশ হৈছিল আৰু তেওঁলোকৰে মৃতদেহ বুলি সন্দেহ কৰিছিল। আচ্ছা, এতিয়ালৈ প্ৰপাৰলি আইডেণ্টিফাই হোৱা নাই। মেজিষ্ট্ৰেটে ইনকুৱেষ্টটো কৰাৰ পিছতহে আমি আইডেণ্টিফাই কৰি ক'ব পাৰিম। সেইটো কেছ এটা ৰেজিষ্টাৰ হৈছিল প্ৰপাৰ ছেকশ্যনত, আৰু সেইটো কেছতো ইনভেষ্টিগেশ্যন চলি আছে। এতিয়া চাওঁ কি হয় বুজিবলৈ। পোচাকত কিবা আপোনালোকে চিনাক্ত কৰিব পাৰে? পোচাকততো বহুতে বহুত কথা কৈছে, কিন্তু আমি টেকনিকেলি আৰু উইথ এভিডেঞ্চ আইডেণ্টিফাই কৰিম, তেতিয়াহে ক'ব পাৰোঁ। এতিয়া মৃতদেহকেইটা যিহেতু আপুনি চাইছে, কিবা পাইছে নেকি ধৰক আপোনালোকৰ ফালৰ পৰা? নাই, যিহেতু মেজিষ্ট্ৰেটে মানা কৰি থৈছিল, আমি না ক্ৰাইম চিন ডিষ্টাৰ্ব কৰিছোঁ, না আমি মৃতদেহটো ডিষ্টাৰ্ব কৰিছোঁ। মেজিষ্ট্ৰেট অহাৰ পিছতহে আমি তেখেতৰ পাৰ্মিশ্যন লৈ আমি ডেড বডিটো ৰিট্ৰিভ কৰি মেজিষ্ট্ৰেটে ইনকুৱেষ্টখিনি কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।